Hello everyone, welcome back to my YouTube channel. আজি হৈছে শনিবাৰ আৰু মই মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এতিয়া টাইম হৈছে দুপৰীয়াৰ প্ৰায় 1টা। আশা কৰিছোঁ সকলোৱে ভালে আছে, আমিও ভালে আছোঁ। কিন্তু আজি 2-3 দিনৰ পৰা অলপমান মোৰ ইউটিউবত কিবা প্ৰব্লেম হৈ আছে। মানে মোৰ ছাবস্ক্ৰাইবাৰ প্ৰায় 300 ডিক্ৰিজ হৈ গৈছে, কিয় বা হৈছে গম নাপাওঁ। আৰু আজিলৈ হৈয়ে আছে, প্ৰায় তেনেকৈ ডিক্ৰিজিং হৈয়ে আছে। কোনোবাই যদি জানে জনাবচোন কিয় তেনেকুৱা হৈছে আৰু কেনেকৈ ষ্টপ হ'ব। তো আজি ভাবিলোঁ মই আপোনালোকক প্ৰথমতে মোৰ মাক একবাৰ দেখুৱাই দিওঁ, কাৰণ মায়ে আমাৰ লগতে থাকে, দিনে ৰাতিয়ে থাকে। কেতিয়াবা দিনত থাকিব নোৱাৰিলেও ৰাতি থাকেই, সদায় থাকে আৰু মানবিকাৰ লগতে থাকে। মায়ে নহ'লে চলিবই নোৱাৰোঁ মই, কাৰণটো হৈছে কিবি কামততো বাহিৰত যাবই লাগিব আৰু তেতিয়া মানবিকাক মায়ে ৰাখে সকলো। আৰু মাৰ হাতত থাকিলে মই একদম নিশ্চিন্ত হ'ব পাৰোঁ যে মই কিবা কামত গ'লেও মাৰ হাতত থাকিলে মই একেবাৰে নিশ্চিন্ত হ'ব পাৰোঁ। কোনো ধৰণৰ চিন্তা নাথাকে আৰু খোৱাৰ পৰা আদি কৰি তাইক ৰখা, টোপনি মৰা সকলো। তো তেতিয়াহ'লে মই ভাবিলোঁ একবাৰ মাক দেখুৱাই দিয়াটো প্ৰয়োজন আছে আপোনালোকৰ লগত। তেতিয়াহ'লে আহকচোন দেখুৱাই দিওঁ মাক, আৰু তাৰপিছত মই ষ্টাৰ্ট কৰিম আজিৰ দিনটোৰ ৰুটিন। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব, আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কেনেকুৱা লাগে কমেণ্টেৰে জনাব, আৰু ভাল লাগিলে লাইক কৰি দিব। তেতিয়াহ'লে আহক ষ্টাৰ্ট কৰোঁ। এয়া হৈছে আমাৰ মা, আৰু মাৰ লগত আছে কোন? মানবিকা। মানবিকাই বহুত আমনি কৰি আছে, যিমানে ডাঙৰ হৈ আছে সিমানে বদমাছ হৈ আহি আছে। তাই আমনি কৰিবৰ কাৰণে খুব চেষ্টা কৰি থাকে এনি টাইমে। তাইক মানে কিবা কিবি দেখুৱাই থাকিব লাগে আৰু যিবিলাক বস্তু আমি নাপাওঁ ওচৰত। আৰু এতিয়া আমি ভাত চাত খাই শুব আহিছোঁ। মানবিকাই এনেকৈ মোৰ বুকুৰ ওপৰত শুব আহিছে। তাইক পিঠিটো খুজাই এনেকৈ টোপনি মাৰাব লাগে। আমি ভাত খালোঁ, দালি, তাৰপিছত বিলাহী ভাজি আৰু সৰু মাছ আছিলে, সেয়া অলপমান ভাজিছিলোঁ, সেয়াই দি ভাত খালোঁ। এয়া দেখিছে মানবিকা টোপনি মাৰিবই আৰু। এনেকৈ যেতিয়া তাই মোৰ বুকুৰ ওপৰত শুৱে, তাই বুলি নহয় যিকোনো বাচ্ছা যদি এনেকৈ আপোনাৰ টোপনি মাৰে মানে নিজৰ কোলাত, বহুতে ভাল লাগে। আৰু তাতে নিজৰ বাচ্ছা হ'লেতো আৰু বেছিয়ে ভাল লাগে, হয়নে? তো এতিয়া তাই টোপনি আহিবই। গৰমৰ বাবে দেখিছে ঘামচিবিলাক কিমান হৈছে, আৰু তাইৰ পিঠিখন এনেকৈ খুজাই থাকে। আৰু মই দিনতো ৰাতিও, গোটেই ৰাতিও তাইক খুজাই থাকিব লাগে এনেকৈ। এই টোপনি আহি গ'ল তাইৰ। আৰু এতিয়া সন্ধিয়াৰ 5:30 বাজিছে, মানবিকাও শুই উঠিলে। মই এতিয়া অকণমান বজাৰ যাম, চব্জি আনিব আছে আৰু অলপমান ফ্ৰুটছো আনিব আছে। আপোনালোকে চাব নেকি আমাৰ ওচৰৰ বজাৰখন? যদি চাই আহক মোৰ লগত। মই যিমান পাৰোঁ অলপমান আপোনালোকক দেখুৱাব চেষ্টা কৰিম। তেতিয়াহ'লে ব'লক। তো মই মাস্ক পিন্ধি ল'লোঁ, আৰু মই লিপষ্টিক লগাইছিলোঁ অলপ আগতে। তো মোৰ 2 টকাৰ লিপষ্টিক এনে গুচি গ'ল। ব'লক এতিয়া তললৈ নামি যাওঁ। আৰু এয়া মই নামি আহিলোঁ তললৈ। তো মই প্ৰথমে যাম ATM, কিন্তু ATMত গৈছিলোঁ মানে প্ৰথমে। তো ATMটো মোৰ আমাৰ কাষত ATM যিটো আছিলে সেইটো বন্ধ আছে। আৰু এয়া আজি দেখিছে শনিবাৰ, কিছুমান দোকান খুলিছে, কিছুমান বন্ধ আছে। কাৰণটো হৈছে আজিৰ পৰা শনিবাৰ ৰবিবাৰে লকডাউন উঠাই দিছে। তো অহা শনিবাৰৰ পৰা চাগে সকলোবিলাক খুলিব। তো ATMটো বন্ধ আছিলে। মই মানবিকাৰ কাৰণে প্ৰথমে 2টা হাফ পেণ্ট ল'লোঁ। তাৰপিছত মোক এটা প্লাষ্টিকৰ বেগ এনেকুৱা প্ৰয়োজন আছিলে। তো মই এটা বেগো লৈ ল'লোঁ কাপোৰ ভৰাই থ'বৰ কাৰণে, যিবিলাক মোৰ বিচনাতে থাকে কিছুমান কাপোৰ। তো এই ক'লা বেগটো মই লৈ ল'লোঁ। আৰু এতিয়া মই যাম অকণমান বেকাৰীৰ পৰা কিবা কিবি ল'বৰ কাৰণে। তো মই ইয়াতে এটা গুমৰ লাড্ডু পাই, বহুতে টেষ্টি হয়। তো মই লাড্ডু ল'লোঁ, আৰু মানবিকাৰ কাৰণে ORS ল'লোঁ। আৰু লৈ পেলাই এতিয়া মই যাম কল কিনিবৰ কাৰণে। একেলগে কাষতে দোকান আছে, কলৰো দোকান কাষতে আছে। তো মোৰ লাড্ডু আৰু ইয়াতে ORS লোৱা হৈ গ'ল, আৰু এয়া মই কল ল'লোঁ। আৰু কল কিনি থাকোঁতে মই লগ পালোঁ মোৰ এজনী বান্ধৱী। আমি কাষতে হোটেল আছিলে, অকণমান চাহ খাব বহিলোঁ। চাহ খালোঁ, চাহ আৰু বৰফি খাই বোলে সিহঁতৰো বজাৰ কৰিব আছিলে। তো একেলগে আমি হোটেলৰ পৰা 3জন, সিহঁত 2জনী আছিলে যিহেতু, 3জনে আমি ওলাই গ'লোঁ। তো সিহঁতৰ গাখীৰ, কিবা মেডিচিন তেনেকুৱা ল'ব আছিলে, আৰু মোৰো মাংস ল'ব লগা আছিলে। মোৰ আৰু একো বজাৰ নাই, চব্জি নকৰিলোঁ আৰু আজি বজাৰ। চব্জি অলপ আছে ঘৰত।
তো মাংসখিনি লৈ মই এতিয়া ঘৰলৈ ৰিটাৰ্ণ হ'ম। এয়া আহিলোঁ মই। আমাৰ মানে একচুৱেলি শনিবাৰৰ কাৰণে ফ্ৰণ্ট ছাইডটো বন্ধ আছিলে, তো মই পিছৰ ছাইডেৰে আহিলোঁ। ৰুমৰ ভিতৰত আছে মা, দেউতা আৰু মানবিকা আছে। আৰু আমি এতিয়া চাহ অলপ খাই লওঁ। বজাৰৰ পৰা আহি গ'লোঁ আৰু এতিয়া মোৰ ৰাতিৰ ভাত বনাব টাইম হৈছে, তো ভাবিলোঁ আপোনালোকৰ লগত অকণমান ৰেচিপি শ্বেয়াৰ কৰিম, চাই থাকিব ভিডিঅ'টো। আৰু মই এয়া কেৰাহী গৰম হ'ব দিলোঁৱে, গৰম হৈ গ'ল, তেলো দিলোঁ। এতিয়া বনাম মই অকণমান মাংসখিনি মই কচুৰ লগত বনাম। তো কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাওঁ। তো তেলটো গৰম হৈ গ'ল, এতিয়া মই প্ৰথমতে মাংসখিনি ফ্ৰাই কৰি ল'ম। মই প্ৰায়ভাগ মানে ব্ৰইলাৰ মাংস বনালে আগতে এনেকৈ মাংসটো ফ্ৰাই কৰি লওঁ, তেতিয়া মানে এটা টেষ্ট আহে, ভাল টেষ্ট আহে। আৰু ইয়াতে মই এনেকৈ জিৰা অলপ দি দিম ভাজি থাকোঁতেই, আৰু লগতে নিমখখিনিও মই এতিয়াই দি দিম, যাতে মাংসৰ ভিতৰত নিমখটো সোমাই যায় আৰু তেতিয়া বেছি অলপ ভাল লাগে। নিমখটো মই টেষ্ট অনুযায়ী দি ল'লোঁ। কমিলে বাৰু পিছত এবাৰ চাই পেলাই আকৌ দি দিম অকণমান, এতিয়া কিন্তু দিছোঁ আৰু। মাংসখিনি এনেকৈ ঘনাই কাৰণে লৰাইছোঁ, যাতে মাংসখিনি তলত লাগি নধৰে। মাংসখিনিতো লগা নাই, কিন্তু মই ভইচ অভাৰ কৰোঁতে মোৰ কথাবিলাকহে লাগি আছে। তো ইয়াতে মই আলুখিনিও দি দিলোঁ, তেতিয়াহে আলুখিনিও মানে ফ্ৰাই হ'ব আৰু লগতে জল্দি সিজি যাব। তো মোৰ এইখিনি প্ৰায় ফ্ৰাই কৰা হৈ গৈছে। ইয়াতে মই এতিয়া দিম পিঁয়াজখিনি দি অকণমান ভাজিম। পিঁয়াজখিনি অলপ সিজি যাব লাগিব। তো পিঁয়াজখিনি মোৰ সিজিয়ে গৈছে প্ৰায়। এতিয়া মই দিম কচুখিনি মই গ্ৰাইণ্ড কৰি লৈছিলোঁ। এইটো কচুটো মই তাৰ কাৰণে নামটো নাজানো, কি কচু হয়, মায়ে এনেকৈ মোক গ্ৰাইণ্ড কৰি দিছিলে আনি পেলাই। মান কচু চাগে। আৰু ইয়াতে আদা নহৰু দি দিছোঁ। তাৰপিছত দি দিম মই সকলো মছলা, হালধি দিলোঁ, আৰু দিম এতিয়া জিৰা পাউডাৰ। মই পেকেটবিলাকতে থৈ দিছোঁ, টেমাত একোত ভৰোৱা নাই আৰু। তাৰপিছত দিলোঁ ধনিয়া পাউডাৰ, তাৰপিছত দিলোঁ কালি মিৰ্চ, আৰু ইয়াক এতিয়া মই কৰি থাকিম ফ্ৰাই। ৰাতিৰ বনাই আছোঁ, তো বহুত ভাল কালাৰ নাহিব পাৰে, মানে কেমেৰাটো মোবাইলৰ যিটো লাইট হয় সেইটোৰে মই বনাই আছোঁ। তো মোৰ মাংসখিনি ফ্ৰাই হৈ গ'ল প্ৰায়। তো ইয়াতে দি দিম মই গৰম পানী। গৰম পানী দি দিলোঁ আৰু আহিলে লগে লগে উতলে আহি গ'ল। এতিয়া দি দিম মই জলকীয়া দিয়াই নাছিলোঁ মই, তো জলকীয়াখিনি মই বটি লৈছিলোঁ, আৰু লগতে অলপ পাউডাৰো দি দিম জলকীয়াৰ। তো মোৰ প্ৰায় মাংস ৰেডি হৈ গৈছে। বহুত ভাল কালাৰ হোৱা নাই, কিন্তু খাব বহুতে টেষ্ট হৈছিলে, ৰাতি যিহেতু আমি খাইছিলোঁ, আৰু মই এতিয়া ৰাতিয়ে ভইচ অভাৰ কৰি আছোঁ। তো আমাৰ মাংস ৰেডি হৈ গ'ল চব। আমি এতিয়া খাই পেলাই শুলোঁ, যেতিয়ালৈ মই ভইচ অভাৰ কৰি আছোঁ। তেতিয়াহ'লে মই আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ, আৰু কেনেকুৱা লাগে কমেণ্টেৰে জনাব নাপাহৰিব। বাই বাই।